দৰিদ্ৰতাত কেতিয়াও শিক্ষা হেঙাৰ হ'ব নোৱাৰে। তাৰে নিদৰ্শন দেখুৱালে সুখেলি আছুমি নামৰ এগৰাকী ছাত্ৰী। মনত এক আত্মবিশ্বাস, লক্ষ্য থাকিলে যিকোনো সমস্যা নেওচি সফলতা অৰ্জন কৰিব পৰাটো নিশ্চিত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত SGK আইন মহাবিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। তিৰাপ মৌজাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা সুখেলি আছুমি। তিনিচুকীয়াৰ তিৰাপ মৌজাৰ অন্তৰ্গত লেখাপানী 2 নং লংটং গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী সুখেলি। স্বৰ্গীয় ঠেক্টৰ চেমা আৰু চেখালী চেমাৰ কন্যা সুখেলিৰ এই সফলতাত উৎফুল্লিত হৈ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি এক পৰম্পৰাগত প্ৰাৰ্থনা সভাৰ আয়োজন কৰি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে 2 নং লংটং গাঁৱৰ ৰাইজে। तो थैंक्स गिविंग प्रेयर नाम ते आज अपन सबके माता तो कुछ मैं जानियो पारे कुछ मैं ना जानियो पारे LLB एग्जामिनेशन जो तुम DHS के लॉ कॉलेज पर दिसे ताते मैं डिब्रुगढ़ यूनिवर्सिटी टॉपर होइसे गोल्ड मेडलिस्ट होइसे कुनबा कान तो हुरु अचीवमेंट हो पारे डाঙर अचीवमेंट हो पारे हली मोर काने तो मन अनएक्सपेक्टेड एकटा बस्तु मैं कोनतो पाइसे ओतो कारणे ओतो मैं जोंतो खुशी फील हो আছে আপুনি খান লোকে শেয়ার কৰিব পাৰো আপুনি খান কি ওতো মোর এনার্জি মই কোনটো এক্সাইটমেন্ট আছে আপুনি খান কি এক্সপ্ৰেছ কৰিব ককে আপুনি খান আজি মাতিছে আৰু থ্যাঙ্কস গিভিং কোৱাৰ নিচিনা মই একলা ইন্ডিভিজুয়াল তো কিতিবি নাপাৰলে হয় কোনটো এচিভ কৰিছে গুৰু হলিবি ঈশ্বৰে সদায় মকে ইমান মৰম সদায় সাপোর্ট থাকা কাৰণে তো মই এচিভ কৰিব পাৰিছে তাৰ পিছতে কৈ থাকা নিচিনা আকে কান মুখ আছে চাৰ্চ ষ্টাফ আমা বাবা ইউথ ভাল ফ্ৰেন্ড সার্কেল সো মানে আকে কান কৈ থাকা নিচিনা একদিন না একদিন একবাৰ না একবাৰ ভাল বস্তি মাজতি ভাল নাম কৰিব পাৰবলে সার্ভিস একটা ভাল পাবলে জব পাবলে ইনকা সো মানে প্ৰাৰ্থনা কৰি থাকা নিচিনা মই भी ঈশ্বৰে একটা চুজ करके তো अचीवमेंट তো ভাল বস্তিতে আনিব পারছে তো গ্লোরি তো ভাল বস্তিতে আনিব পারছে তো কানে আপুনি সবকে শিকিম থি আপুনি সবলা প্ৰাৰ্থনা তো সদায় ইনকা ৰাখি দিবি তাৰ পিছে আকৌ থ্যাঙ্কস দিব থাকা তো VK English হাই স্কুল আৰু দিহিং ভেলি জুনিয়ৰ কলেজ ওতো দুইটা তো মোলা মাদাৰ বোর্ড আছে ওতো দুইটা মোলা সলিড ফাউন্ডেশন আজি মই কি এচিভ কৰিব পারছে ওতো ফাউন্ডেশন পৰাই আছে মেট্ৰিক টাইম তে তো মই সেকেন্ড ডিভিজন পাস হলা আছে ताते आची माइकल माला प्रिंसिपल सर भी इमान भी खुशी होना है तो तिमते मैं भी जाने दिहिं भेली जूनियर कॉलेज ते ताते हाई सेकेंडरी करसे ताते भी शरद सर भी मोर ओपरते बेसि एक्सपेक्टेशन आसिले हली मैं भी शरद सरे भाबा निसा तिमान तो কৰিব পৰা নাই তো একটা চাইল্ডহুড স্টুডেন্ট টিনেজ ট্রমা তো মোলা থাকছে একদিন না একদিন মুভিও তো একটা ভাল এচিভ করকে স্যার কে দিব ভালা দুইটা স্কুল के दिवो तो भाबा निसना আজি उतो दिन पारसे तो काने अपन दुजन की भी थैंक्स अपन दुजने मोर ओपरते सदाय इनका विश्वास राखी दिया कारणे আজি थैंक्स गिविंग एक प्रोग्राम थैसिलु डिब्रुगढ़ यूनिवर्सिटी पर रिसेंटली रिजल्ट उला होइसे जत LLB एग्जामिनेशन 3 इयर्स कोर्स मैं DHS के लॉ कॉलेज पर दिसिलु तात मैं डिब्रुगढ़ यूनिवर्सिटी टॉपर गोल्ड मेडलिस्ट होइसु हे कारणे हरु एटा प्रोग्राम थैसु आरो लंगटंग भाखिए मुख सम्बर्धना जनाइছে। আচ্ছা তোমার ভবিষ্যৎ পরিকল্পনা কি এতিয়া ফৰ আ টাইম বিং টু এতিয়া মই প্ৰেক্টিছ জইন কৰিম বুলি ভাবিছোঁ লগতে ক্লেট PG দিম কৰিম 1 বছৰীয়া কোৰ্স তাৰ পিছত জুডিচিয়াৰী কাৰণে সেলফ ষ্টাডিও কৰি আছোঁ লগতে এটো জুডিচিয়াৰীও মোৰ মেইন এম্বিশন হেতুৱে লৈ এতিয়া পঢ়ি আছোঁ। তুমি ভবিষ্যৎ গাঁওবাসীৰ কাৰণে কি কৰিবা তুমি আমাৰ গাঁওটো এটা সৰু এটা গাঁও যত মানে বহুত বেছি মানুহ নাই আৰু তেনেকা সাৰ্ভিস কৰা জব ওৰিয়েন্টেড মানুহ নাই সো মই ওয়ান অফ আ কাইন্ড প্ৰথম কিবা এটা কৰি আমাৰ গাঁওবাসী লৈ সাৰ্ভিস বা জব বা কিবা এটা অপৰচুনিটি যোনটো মই পাৰো মই সক্ষম হল হেতু লৈ মই গাঁওবাসীক দিব চেষ্টা কৰিম আৰু হেতুৱে মোৰ এটা এম হয়। তুমি কেনেদৰে পঢ়িছিলা প্ৰিপাৰেচন কেনেকৈ চলাইছিলা মই মিছা নকওঁ 24/7 বা 8-9 ঘণ্টা পঢ়াটো নহয় বাট যিমান ঘণ্টা পঢ়িছোঁ মই মন দি পঢ়িছোঁ 100% মোৰ কনচেনট্ৰেশ্যন দিয়ে পঢ়িছিলোঁ এনে ফৰ এপ্ৰক্সিমেট মই দিনত 6 to 7 আৱাৰ্ছ পঢ়িছিলোঁ এক্সামৰ টাইমত আৰু মই ডেইলি ষ্টাডিটো কৰিছিলোঁ। মই প্ৰথমত বিশ্বাস হোৱা নাই হয় টপ 5ত এক্সপেক্ট কৰিছিলোঁ বাট যেতিয়া নাম্বাৰ 1 পজিশনত মোৰ নিজৰ নামটো দেখা পাইছে মই বহুত এক্সাইটমেণ্টত মোৰ বাইহঁতক মাইহঁতক ক'লোঁ মোৰ কাজিনছবোৰ আহিলে তাৰপিছত লগতে গাঁও মানুহবোৰো গম পালে চবে কংগ্ৰেচুলেট কৰিলে বহুত ভাল লাগিলে।
এট ফাৰ্ষ্ট তুমি কাক এতিয়া থেংকছ দিবা? থেংকছ প্ৰথম থেংকছটো সদায় আমাৰ ভগৱান লৰ্ড জিজাছ খ্ৰাইষ্টক যাব। ভগৱানৰ বিনা আমি একো নোৱাৰে বাৰু। তাৰপিছত মোৰ মা সৰুৰ পৰা এতিয়ালৈকে দেউতা নাই, ছিংগল পেৰেণ্ট হৈ ষ্টিল মানে যি ভাবে যি কৰিব বিচাৰে সেইটো চবেই কৰিব দে, সেইকাৰণে মাক থেংকছ। তাৰপিছত গাঁৱৰ মানুহ সদায় বহুত ছাপৰ্টিং, প্ৰেয়াৰ পৰা হওক বা কিবা এটা পৰা হওক সদায় ছাপৰ্টিং, সেইকাৰণে গাঁৱৰ মানুহকো বহুত বেছি থেংকছ। তাৰপিছত মোৰ যোনটো ফাউণ্ডেশ্যনছ মাদাৰবোৰ্ড বুলি মই কওঁ, দিহিং ভেলী জুনিয়ৰ কলেজ হওক বা বি কে ইংলিছ হাইস্কুল, তাৰপিছত মই ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী কৰিলোঁ, এইবোৰ চবক থেংকছ ইকুৱেলি। কেলৈ কয় মই আজি যি পজিশ্যন যি এচিভমেণ্ট পাইছোঁ অনলি পচিবল বিকজ অফ অল দিছ ফাউণ্ডেশ্যন, চ' ইহঁতকো থেংকছ। জাগুনৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।